কৃষ্ণ জয় গুরু শংকৰ পৰম শ্ৰদ্ধাৰ সুৰহিত সমস্ত এই অভাজনে পুনৰ আপোনাসৱৰ শ্ৰীচৰণত শিৰ থৈ আগবাঢ়িছোঁ শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ তৃতীয় স্কন্ধৰ কপিল দেৱাহতী সংবাদত আই দেৱাহতীৰ সন্মুখত কপিল গোসাঁয়ে ব্যক্ত কৰা ভক্তি যোগৰ শ্ৰেষ্ঠতা অংশটিৰ পাঠ ব্যাখ্যা আগবঢ়াবলৈ অজানিত অপৰাধ আপোনাসৱে যেন পুনৰ মাৰ্জনা কৰি আমাক কৃপা কৰে এয়া আপোনাসৱৰ শ্ৰীচৰণত আমাৰ বিনম্ৰ প্ৰাৰ্থনা। সি যি কি নহওক কপিল গোসাঁই প্ৰভু ভগৱন্তৰ যে অৱতাৰ মাতৃ দেৱাহতীৰ আত্ম উপলব্ধি হ'ল যে তেওঁৰ পুত্ৰ কপিল অজ ব্ৰহ্ম যাৰ জন্ম আৰু মৃত্যু নাই সেইজন অজ ব্ৰহ্মই দুষ্টক দমন সন্তক পালন তথা ধৰ্মক সংস্থাপন কৰিবলৈ যুগে যুগে অৱতাৰ গ্ৰহণ কৰে। আত্ম উপলব্ধিৰে দেৱাহতীৰ জ্ঞাত হ'ল তেওঁৰ পুত্ৰ কপিল সেইজন অজ ব্ৰহ্ম। তেখেত ভক্তিত গদগদ হ'ল আৰু বিনম্ৰতাৰে অৱনত মস্তকৰে নিজ পুত্ৰক ঈশ্বৰ জ্ঞান কৰি আই দেৱাহতীয়ে এনেদৰে ক'ব বিচাৰিছে। দেৱাহতী বদতি শুনিও মহাশান্ত ইন্দ্ৰিয় পোষন্তে মই ভৈলো মহাশ্ৰান্ত তজু অনুগ্ৰহে আবে জন্মসীমা পাইলো এতে কতে শান্ত চক্ষু তোমাক দেখিলো। হে মহাশান্ত হে প্ৰভু ভগৱন্ত মোৰ আজি কৃপা হৈছে। কেনেকৈ? মই ইন্দ্ৰিয় পোষোঁতে পোষোঁতে মহাশ্ৰান্ত হৈছিলোঁ। আজি তোমাৰ অনুগ্ৰহত জন্মৰ শেষ সীমাত মই অৱতীৰ্ণ হ'লোঁ। এতেকেহে শান্ত চক্ষু তোমাক দেখিলোঁ। মই মোৰ শান্ত চক্ষুৰে তোমাৰ স্বৰূপ প্ৰত্যক্ষ কৰিব পাৰিলোঁ। আগৰ ব্যাখ্যাসমূহত আমি কৈছিলোঁ ভগৱন্তৰ স্বৰূপ প্ৰত্যক্ষ কৰিবলৈ হ'লে আমাৰ এটা বিশেষ চক্ষুৰ প্ৰয়োজন। আজি আমি এটা পৰম তত্ত্ব পুনৰ পালোঁ। সেই চক্ষুটো গীতাত বিশ্বৰূপ দৰ্শন কৰোঁতে ভগৱন্তই অৰ্জুনক জ্ঞান চক্ষু প্ৰদান কৰিছিল। অৰ্থাৎ ভগৱন্ত কৃষ্ণদেৱৰ স্বৰূপ দৰ্শন কৰিবলৈ হ'লে গীতাত কৈছে জ্ঞান চক্ষুৰ প্ৰয়োজন, বেদে কৈছে দিব্য নেত্ৰৰ প্ৰয়োজন, বাইবেলে কৈছিল থাৰ্ড আই, আৰু আজি ভাগৱতে সেই চক্ষুটোক কি বুলি ক'লে? শান্ত চক্ষু। এটা নতুন কথা আমি জানিব পাৰিলোঁ। ভগৱন্তৰ স্বৰূপটো প্ৰত্যক্ষ কৰিবলৈ হ'লে এটা বিশেষ নেত্ৰৰ প্ৰয়োজন। ভাগৱতে কৈছে শান্ত চক্ষু। এই শান্ত চক্ষুৰে ভগৱন্তৰ স্বৰূপ আমি প্ৰত্যক্ষ কৰিব পাৰিম। কাৰ অনুগ্ৰহত? ভগৱন্তৰ অনুগ্ৰহত। আই দেৱাহতীয়ে বৰ সুন্দৰকে কৈছে, এতেকেহে শান্ত চক্ষু তোমাক দেখিলোঁ তজু অনুগ্ৰহে আবে জন্মসীমা পাইলোঁ। এনেদৰে আই দেৱাহতীয়ে কপিল গোসাঁইৰ সন্মুখত ভকতিৰ তত্ত্বসমূহ আহৰণ কৰিছিল। প্ৰভু ভগৱন্তৰ অৱতাৰ কপিল গোসাঁয়ে ভক্তি যোগৰ শ্ৰেষ্ঠতা ক'বলৈ গৈ মাতৃ দেৱাহতীক মাধ্যম কৰি আমাক ক'ব বিচাৰিছে এনেদৰে। আবে শুনা যেন গতি সকাম
কৰ্মৰ গৃহাশ্ৰম ধৰ্মে স্থিত হোৱা যিটো নৰ বেদৰ পুষ্পিত বাণী শুনি মনোহৰ মনত কৌতুকে দ্ৰব্য জোৰাৱে বিস্তৰ মাতৃ দেৱাহুতি তুমি শুনা যিখিনি সকাম কৰ্ম এই সকামী কৰ্মৰ গতি কেনেকুৱা গৃহাশ্ৰম ধৰ্মে স্থিত হোৱা যিটো নৰ যিজনে গৃহাশ্ৰম ধৰ্ম পালন কৰি সকাম কৰ্মসমূহ কৰে সকাম মানে য'ত উদ্দেশ্য নিহিত হৈ থাকে সকাম মানে য'ত স্বাৰ্থ জড়িত হৈ থাকে সকাম মানে ধনং দেহি জনং দেহি পুত্ৰং দেহি বিদ্যাং দেহি যশং দেহি ইত্যাদি আন দেৱ দেৱতাসকলৰ উপাসনাত এই সকাম কৰ্ম জড়িত হৈ থাকে এই সকাম কৰ্ম যিসকলে কৰে বেদৰ পুষ্পিত বাণী শুনি মনোহৰ এয়াও বেদৰে এটা ভাগ কৰ্মকাণ্ড শুনি ভাল লাগে বেদৰ পুষ্পিত বাক্য শুনি বৰ ভাল লাগে আৰু এই ভাল লগা কামখিনিকেই কৰে কিন্তু ইয়াৰ অন্তৰ্নিহিত যিটো তত্ত্ব এই অন্তৰ্নিহিত বেদৰ তত্ত্বটো কি বেদৰ পৰোক্ষবাদ পণ্ডিতে নুবুজৈ মূৰ্খয়ো বুজয় যদি গোবিন্দক ভজয় বেদৰ পুষ্পিত বাক্য হৈছে আগম মানে কৰ্মকাণ্ড বেদৰ পৰোক্ষ যিটো তত্ত্ব অন্তৰ্নিহিত যিটো পৰম তত্ত্ব ই হৈছে ভক্তিযুক্ত এই বেদৰ পৰোক্ষবাদ কোনে বুজি পায় এজন ভকতেহে বুজি পায় পণ্ডিতে ইয়াৰ কিন্তু তত্ত্ব উপলব্ধি কৰিব নোৱাৰে মূৰ্খয়ো বুজয় যদি গোবিন্দক ভজয় যেতিয়ালৈকে আমাৰ শান্ত চক্ষুৰ উন্মেষ হ'ব তেতিয়া আমি ভগৱন্তৰ স্বৰূপ প্ৰত্যক্ষ কৰিব পাৰিম আৰু এই ভক্তি তত্ত্ব আমাৰ হৃদয়ত উপলব্ধি হ'ব যেতিয়ালৈকে আমাৰ স্বৰূপ ভগৱন্তৰ দৰ্শন কৰাটো সম্ভৱ নহ'ব শান্ত চক্ষুৰ আমাৰ উন্মেষ নহ'ব তেতিয়ালৈকে কি হ'ব সংসাৰ কৰ্মত সকামী কৰ্মই ক্ৰিয়া কৰিব আৰু এই সকামী কৰ্ম কৰা লোকসকলে কি কৰিব আৰম্ভয় যজ্ঞ পাছে নানা পশু মাৰি দেৱ পিতৃ গণক পূজয় অহংকাৰী আৰম্ভয় যজ্ঞ পাছে নানা পশু মাৰি যজ্ঞাৰী কৰ্মত প্ৰবৃষ্ট হ'ব হিংসা ধৰ্ম পালন কৰিব জীৱসমূহ বলি দিব দেৱ পিতৃগণক পূজয় অহংকাৰী দেৱতা সেৱা কৰিব পিতৃ সেৱা কৰিব সেইসকলক শাস্ত্ৰই কি বুলি কৈছে অহংকাৰী বুলি কৈছে স্বয়ং ভগৱন্ত কপিল প্ৰভুৱে কৈছে মাতৃ দেৱাহতীক মাধ্যম কৰি আমাক কৈছে আৰু সেইসকলৰ অহংকাৰটো কেনেকুৱা কৰয় সংকল্প বোলে পাইবু স্বৰ্গপুৰ অপেশ্বৰা সমে ক্ৰীড়া কৰিব পচুৰ লক্ষ্য এটাই স্বৰ্গপুৰ কামনা অপেশ্বৰা সকলৰ লগত কি কৰিব ক্ৰীড়া কৰিব তাৰমানে কি আছে ভোগবাদ আছে স্বৰ্গত সুখ নাই স্বৰ্গত ভোগ আছে কৰ্মকাণ্ড কৰি দেৱ দেৱতা উপাসনা কৰি স্বৰ্গলৈ আমি যাম কিন্তু স্বৰ্গত কি হ'ব শাস্ত্ৰই কৈ দিছে যে অপেশ্বৰা সমে ক্ৰীড়া কৰিব প্ৰচুৰ এহিমতে কামে আখি হুয়া বিমোহিত সকামে কৰয় নানা কৰ্ম বিপৰীত এহিমতে কামে আখি হুয়া বিমোহিত অৰ্থাৎ বেদৰ পুষ্পিত বাক্যত বিমোহিত হৈ সকাম কৰ্ম কৰি বিপৰীত কৰ্ম আচৰণ কৰি সেই লোকসকল স্বৰ্গলৈ যাব সঁচা স্বৰ্গত কি হ'ব সুন্দৰ ব্যাখ্যা শাস্ত্ৰই আমাক দিছে
যেনে ধৰ্ম অৰ্থ কামে আতি কৰয় যতন কৃষ্ণ কথা অমৃতে বিমুখ সৰ্বক্ষণ নিশ্চয়ে জানিবা মাতৃ মোহৰ সন্মত কৰ্ণ দিয়া বিধাতায়ে কৰিলে কহত। স্বৰ্গত কি আছে? ভোগ আছে। ধৰ্ম অৰ্থ কামে আতি কৰয় যতন, অৰ্থাৎ কৰ্মকাণ্ডত তিনিটাৰ সংযোগ, ধৰ্ম অৰ্থ কাম। এই ধৰ্ম অৰ্থ কামৰ কাৰণে বৰ যত্ন কৰি কায় ক্লেশেৰে কৰ্মকাণ্ডত প্ৰবৃষ্ট হৈ স্বৰ্গ সুখ কামনা কৰে। এই স্বৰ্গত কি আছে? কৃষ্ণ কথা অমৃতে বিমুখ সৰ্বক্ষণ, অৰ্থাৎ কপিল গোসাঁয়ে মাতৃ দেৱাহতীক কৈছে, সকামী কৰ্মত যিসকল প্ৰবৃষ্ট এইসকল কৃষ্ণ কথা অমৃতত বিমুখ। নিশ্চয়ে জানিবা মাতৃ মোহুৰ সন্মত কৰ্ণ দিয়া বিধাতায়ে কৰিলে কহত। যে সেইসকল মোৰ সিদ্ধান্ত মই কব বিচাৰিছো, কৰ্ণ দিয়া বিধাতায়ে কৰিলে কহত। দুখনকে কৰ্ণ দুখনকে কাণ আমাক দিছে হৰি কথা শ্ৰৱণ কৰিবলৈ, কৃষ্ণ কথা শ্ৰৱণ কৰিবলৈ, সৎ কথা শ্ৰৱণ কৰিবলৈ। এই দুখন কাণ থাকোঁতে আমি যদি হৰি কথা শ্ৰৱণ নকৰিলো, সহস্ৰ নাম বৃত্তান্তত কৈছে দুগুটা গৰ্তৰ ভাৰ বহিলোহো বৃথা। দুটা গৰ্তৰ ভাৰ আমি ধাৰণ কৰি আছো। তদ্ৰূপ কপিল গোসাঁয়ে এতিয়া কৈছে যে সেইসকলক বিধাতায়ে দুখনকে কৰ্ণ দিও হত কৰিলে। হত মানে তললৈ যোৱা, যাব লাগিছিল ওপৰলৈ, কাৰণ ভকতজন ঊৰ্ধ্বগতি প্ৰাপ্ত হ'ব লাগে, উদ্ধৱ হ'ব লাগে। ভকতজন কেতিয়াও শ্ৰীহত নহয়। সেইসকল শ্ৰীহত হ'ল যিসকল কৃষ্ণ কথা বিমুখ হ'ল, যিসকল কৰ্মকাণ্ডত আসক্ত হ'ল, যিসকলে স্বৰ্গ সুখ কামনা কৰিলে, সেইসকল হত হ'ল। অচ্যুতৰ কথা এৰি কুকথা শুনয় যেহেন শুকলে ৰংগে বিশ্বাস ভুঞ্জয়। অচ্যুত, ভগৱন্তৰ এটা নাম অচ্যুত, যাৰ কেতিয়াও স্খলন নাই, যি কেতিয়াও বিচ্যুত হোৱা নাই, সেইজন অচ্যুত। যাক কোনো ধৰণৰ চুৱাই স্পৰ্শ কৰিব নোৱাৰে, সেইজন অচ্যুত। এই অচ্যুতৰ কথা, কৃষ্ণ কথা এৰি যিসকলে কু কথা শুনয়, কৃষ্ণ ভিন্ন আন গোটেই কথাবিলাকে কু কথা বুলি কৈছে। আমি হৰি কথা শ্ৰৱণ কৰিব লাগে ভকতৰ সংগত, কিন্তু আমি ভকতৰ সংগলৈ নগৈ কু কথা যদি শ্ৰৱণ কৰোঁ, যেহেন শুকৰে ৰংগে বিশ্বাস ভুঞ্জয়। যেনেকৈ শুকৰ মানে গাহৰিয়ে পৰম তৃপ্তিৰে বিষ্ঠা ভক্ষণ কৰে, তদ্ৰূপ স্বৰ্গলৈ গমন কৰা লোকজনকো শাস্ত্ৰই বিষ্ঠা ভক্ষণ কৰি আনন্দ পোৱা গাহৰিটোৰ লগত তুলনা কৰিছে। প্ৰমাণ নথকা নহয়, শাস্ত্ৰই আৰু সুন্দৰকে কৈছে। কি বুলি? ইন্দ্ৰৰ সন্তোষ যেন ৰম্ভাৰ সম্ভোগে, শুকৰৰো তেহন সুখ শুকৰীৰ সংগে। অপেচৰা সকলৰ লগত ক্ৰীড়া কৰাটোৱেই হৈছে স্বৰ্গ সুখ কামনা কৰাৰ মূল লক্ষ্য। ইন্দ্ৰই স্বৰ্গত অপেচৰা সকলৰ লগত ক্ৰিয়া কৰি যি দৈহিক পৰিতৃপ্তি পায়, গাহৰিটোৱে গাহৰণীজনীক সম্ভোগ কৰোঁ একেটাই তৃপ্তি পায়। কিন্তু এটা পৰম তৃপ্তি আছে, সেইটো কি? হৰি কথা শ্ৰৱণ আৰু কীৰ্তন। সেয়া কিন্তু ইন্দ্ৰৰ ৰাজসভাত বা স্বৰ্গপুৰীত নাই। ক'ত আছে? ভকতৰ সংগত আছে। গতিকে ভকতে কি বিচাৰে? স্বৰ্গ সুখ নিবিচাৰে।
ভকতৰ সংগ সদা নুগুচুক মুখে তোৱা গুণ নাম। মাধৱ পুৰুষে কৈছে, হে কৃপাৰ সাগৰ দৈৱকী নন্দন, তুমি আমাৰ মনস্কামনা পূৰ্ণ কৰা। কেনেকুৱা? সেই মনস্কামনাও কিন্তু নিষ্কাম। ভকতৰ সংগহে ভকতে বিচাৰিছে আৰু মুখত তেওঁৰ গুণনাম অহৰ্নিশে যাতে আহে, এয়া হৈছে ভকতৰ বাঞ্ছা। স্বৰ্গগামীসকলে সেই বাঞ্ছা কেতিয়াও নকৰে। পাছে সিটো পাপিছয় দেহাকৈ এৰয়, পৰম আনন্দে স্বৰ্গ পুৰক পাৱয়। সেইসকল লোক পাছে সিটো পাপিছয় দেহাকৈ এৰয়, যাক পাপী ব্যক্তি বুলি শাস্ত্ৰই উল্লেখ কৰিছে, স্বয়ং কপিল গোসাঁই উল্লেখ কৰিছে। কোনসকলক? যিসকলে ভক্তিক গুৰুত্ব নিদি কৰ্মকাণ্ডক গুৰুত্ব দি দেৱ দেৱতাৰ উপাসনা কৰি স্বৰ্গলৈ যোৱাৰ কথা বাঞ্ছা কৰিছে। সেইসকলে যেতিয়া দেহ ত্যাগ কৰে, পৰম আনন্দে স্বৰ্গ পুৰক পাৱয়, যে তেওঁলোক দেহ ত্যাগ কৰাৰ অন্তত কৰ্মকাণ্ড কৰাৰ ফলস্বৰূপে স্বৰ্গ যাব সঁচা। কিন্তু স্বৰ্গত কি হ'ব? অশ্ৰদ্ধা অসুৱা তাৰ তৈতো নুগুচয়, প্ৰতিদিনে দিব্য ভোগ অপাৰ ভঞ্জয়। স্বৰ্গলৈ গৈও তেওঁলোকৰ অসুৱা অশ্ৰদ্ধা স্বৰ্গটো কিন্তু কেতিয়াও অন্তৰৰ পৰা আঁতৰি নাযাব। প্ৰতিদিনে দিব্য ভোগ অপাৰ ভঞ্জয়, ভোগ ভঞ্জি পুণ্য কৰা ক্ষয়। কৰ্মকাণ্ডত প্ৰবৃষ্ট হৈ পুণ্য উপাৰ্জন কৰি জীৱ স্বৰ্গলৈ গতি কৰিব পাৰে, কাৰণ পুণ্যৱান লোকসকলহে স্বৰ্গত থাকিব পাৰে। স্বৰ্গত এই অপেশ্বৰৰ লগত ভোগ কৰোঁতে কৰোঁতে কি হ'ব? তীব্ৰ ভোগ গ্ৰহণ কৰোঁতে কৰোঁতে যিমানখিনি পুণ্য লগত লৈ গৈছিল, পুণ্যৰ পৰিমাণটো কমি আহিব। আৰু এদিন কমি কমি যেতিয়া এটা শূন্যত পৰিণত হ'ব, পুণ্য ক্ষীণ ভৈলে দুনাই নৰকত পৰে। এদিন বোলে নৰকগামী হ'ব লাগিব, কাৰণ তেওঁৰ পুণ্য শূন্য হৈ গ'ল। তথাপিতো মনে তাৰ সুখ নিমিলয়, দেখে বিমানৰ অহন্তে অন্যত্ৰ পৰয়। পুণ্য শেষ হৈ গ'ল, তথাপিতো তেওঁৰ বা সেই ব্যক্তিজনৰ, সেই জীৱটোৰ সুখ নিমিলয়। আৰু কিবা লাগে? বিমানৰ পৰা দেখিছে সকলো খহি পৰিছে, কতো দিন পৰে তাৰ বিমান কম্পয়। এনেদৰে দিন যোৱাৰ লগে লগে যে সেই জীৱটোৰ বিমানখনো কঁপিব ধৰে। পুণ্য ক্ষয় হৈল হেন তেসম্বে জানয়, তেতিয়া আত্ম উপলব্ধি হয় যে মোৰ ইতিমধ্যে স্বৰ্গত থকাৰ কাল শেষ হৈছে, মোৰ পুণ্য ক্ষয় হৈছে। অপেশ্বৰা গন্ধৰ্বে কৰয়তি তিৰস্কাৰ, পৰে ইথান নৰহন্তে পাপী দুৰাচাৰ। তথাপি ন পৰে হে নজানি দেৱচয়, বিমানৰ পৰা ঢংকা মাৰি পেলাৱয়। স্বৰ্গবাসীসকলে তিৰস্কাৰ কৰে, পাপী দুৰাচাৰ শব্দ প্ৰয়োগ কৰি, তথাপি সি খহি নপৰে। শেষত বিমানৰ পৰা ঢংকা মাৰি পেলাৱয়, যে বিমানৰ পৰা ঢকা মাৰি পেলাই দিয়ে, পুনৰ নৰকগামী হয়। গুচে সবে সম্পত্তি পৰয়তে তীক্ষণ, পুনুৱাসী সংসাৰক পাৱয় দুৰ্জন। এয়াই হৈছে কৰ্মকাণ্ড কৰাৰ ফল। তাৰমানে আগম, আহিব যাব, আহিব যাব। পুনৰ কি হ'ল? তেওঁ এই সংসাৰলৈকে খহি পৰিব। গতিকে সংসাৰৰ জ্বালাৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আমি মাধৱৰ অভয় চৰণত শৰণ ল'ব লাগিব। ভগৱন্ত নৃসিংহ প্ৰভুৰ ভয়ানক ৰূপ দেখি সমস্ত জগত যেতিয়া শংকিত হৈছিল, ব্ৰহ্মা মহেশ আনকি লক্ষ্মী দেৱীয়েও যেতিয়া ভগৱন্ত নৃসিংহৰ ক্ৰোধ সম্বৰণ কৰাব পৰা নাছিল, ব্ৰহ্মাৰ আত্ম উপলব্ধি হৈছিল যে একমাত্ৰ পৰম ভক্ত প্ৰহ্লাদে ভকত বৎসল ভগৱন্তৰ ক্ৰোধ সম্বৰণ কৰাব পাৰিব। গতিকে ব্ৰহ্মাদেৱে প্ৰহ্লাদক ক'লে, বাবু প্ৰহ্লাদ, যোৱা, তুমি ভগৱন্তৰ ক্ৰোধ
সম্বৰণ কৰোৱা। প্ৰহ্লাদে ব্ৰহ্মাদেৱৰ আজ্ঞা শিৰত লৈ ভকতিভাৱে ভগৱন্তৰ অভয় চৰণত থিৰ থৈ ক'বলৈ ধৰিলে, স্বামী ৰাম, নেৰুৱাৰ চৰণ তোমাৰ, দূৰ কৰা সংসাৰণিকা। হে প্ৰভু, হে মোৰ স্বামী, স্বামী মানে স্বনিয়ন্ত্ৰণ কৰোতা, নেৰুৱাৰ চৰণ তোমাৰ, তোমাৰ চৰণ মই কেতিয়াও ত্যাগ নকৰোঁ। তোমাৰ এই ৰূপ দেখি মই ভয় কৰা নাই, মই ভয় কৰিছোঁ সংসাৰৰ নিকাৰ দেখি, দূৰ কৰা সংসাৰৰ নিকাৰ। ক'বলৈহে পালে ভগৱন্তে শান্ত ৰূপ ধাৰণ কৰি প্ৰহ্লাদৰ মস্তকত শিৰ থৈ কি ক'লে, বুলন্ত প্ৰহ্লাদ উঠ উঠ, তোৰ ভক্তিত ভৈলো মহাতুষ্ট। এয়ে হৈছে ভগৱন্তৰ প্ৰতি থকা ভকতৰ আকুল আহ্বান। ভকত কেতিয়াও সংসাৰলৈ আহিব নিবিচাৰে, ভকত সদায় ভকতৰ সংগলৈ যাব বিচাৰে। স্বৰ্গত কিন্তু এই ভকতৰ সংগ সুখ নাই। স্বৰ্গকামী লোকসকল অস্থায়ী, কৰ্মকাণ্ডৰ প্ৰতি আসক্ত লোকসকল পুনৰ সংসাৰলৈ আগমন হ'ব লাগিব। এয়াই হৈছে আগম। আৰু কৃষ্ণৰ চৰণত একশৰণ গ্ৰহণ কৰি ভগৱন্ত কৃষ্ণদেৱৰ গুণযশ শ্ৰৱণ কীৰ্তন কৰি ভকতৰ সংগত যিজনে আত্মসুখ উপলব্ধি কৰিব পাৰে, সেয়াই হৈছে নিগম। সকলো নিগম কল্পতৰু, তাৰ ফল মহাভাগৱত, শুক মুখে আশী ভূমিত ভৈল্লা বিদিত, ৰসত চতুৰ যিটো জন, কৃষ্ণৰ চৰণে দিয়া মন, পৰম সন্তোষে পিউক ৰস অমৃত। এই নিগম ভাগৱত শাস্ত্ৰৰ যি পৰম তত্ত্ব, ৰসত চতুৰ ব্যক্তিজনে কৃষ্ণৰ চৰণত চিত অৰ্পণ কৰি সন্তোষিত মনে পান কৰিব পাৰে। এয়া হৈছে আত্যন্তিক সুখ। হৰিপদ সেৱাতেহে হৰৈ সব দুখ, ইহাংক বুলয় জানা আত্যন্তিক সুখ। স্বৰ্গত কিন্তু সুখ নাই, স্বৰ্গত দুখ আছে। আৰু এই কৰ্মকাণ্ড কাৰ কাৰণে? শাস্ত্ৰই কৈছে, বিৰচিলা কৰ্মকাণ্ড অজ্ঞানীৰ পদে, কৰ্মিক নিৰিব ঘূৰ পৰময়া পদে, উপজি মৰিবে মহাভুঞ্জিয়ানিকাৰ, কোটি কোটি কল্পে নাই কৰ্মীৰ নিষ্ঠাৰ। এয়া কৰ্মকাণ্ডৰ ফল। এই কৰ্মকাণ্ড অজ্ঞানীৰ কৰ্ম, বিৰচিলা কৰ্মকাণ্ড অজ্ঞানীৰ ওপৰে। ইয়াত ত্ৰিবৰ্গৰ কথা কৈছে, ধৰ্ম, অৰ্থ আৰু কাম। কিন্তু ভক্তিত ধৰ্ম, অৰ্থ, কাম, মোক্ষ চতুৰ্বৰ্গ সাধন হয়। কিন্তু কৰ্মকাণ্ডত ত্ৰিবৰ্গ সাধনৰ কথাহে উল্লেখ কৰিছে। সেয়া হৈছে ধৰ্ম, অৰ্থ, কাম। এতেকে কপিল গোসাঁইয়ে তেওঁৰ মাতৃ দেৱাহতীক সিদ্ধান্ত দিছে, কি বুলি? এহি জানি মাও তুমি এৰি কৰ্মগণ, সাৱধান কৰিয়া টিকায় বাই কমন, একান্ত ভকতি ভাৱে কৰিয়া যতন, মই ঈশ্বৰত মাত্ৰ পখিও শৰণ। এহি জানি মাও তুমি এৰি কৰ্মজ্ঞান। এই সমস্ত তত্ত্ব উপলব্ধি কৰি, হে আই, হে মাতৃ দেৱাহুতি, তুমি এই কৰ্মজ্ঞান অৰ্থাৎ কৰ্মকাণ্ড ত্যাগ কৰা। সাৱধান চিত্তেৰে কায় বাক্য মন এক কৰি
একান্ত ভকতিভাৱে কৰিয়া যতন, যি একত অন্ত হ'ব পাৰে সেয়ে একান্ত। এক কৃষ্ণ কায় বাক্য মনে সুদৃঢ় বিশ্বাসে সত্যে সত্যে সত্যে। একান্ত ভকতিভাৱে কৰিয়া যতন, মই ঈশ্বৰত মাত্ৰ পশু শৰণ। হে মাতৃ, মই ঈশ্বৰৰ ঈশ্বৰ পৰম ঈশ্বৰ, তুমি মোৰ অভয় চৰণত শৰণ গ্ৰহণ কৰা। লাভ কি হ'ব? তেবে সবে জগতকে দেখে মায়াময়, অনায়াসে গয়া মোৰ স্বৰূপ পায়। এই গোটেই জগত মায়াময় দেখিব। মোৰ চৰণত এক শৰণ গ্ৰহণ কৰি অনায়াসে গয়া মোৰ স্বৰূপ পায়। মোৰ যিটো স্বৰূপ, মোৰ এই স্বৰূপত বিলীন হ'ব পাৰিবা। গতিকে হে মাতৃ দেৱাহুতি, যাৰা সবে শ্ৰদ্ধা কৰি ই কথা শুনয়, মুত মন দিয়া যিটো কীৰ্তন কৰয়, তাৰা অনায়াসে মূৰ বৈকুণ্ঠক যায়, প্ৰেম ভকতিয়ে ডুবি থাকে সৰ্বদাই। পৰম তত্ত্বটি প্ৰকাশ কৰিলে কৃপালু প্ৰভু ভগৱন্তই মাতৃ দেৱাহুতিক মাধ্যম কৰি আমাৰ কৃপাৰ কাৰণে, যাৰা সবে শ্ৰদ্ধা কৰি এই কথা শুনয়, যিসকলে শ্ৰদ্ধা সহকাৰে এই কথা শুনিব, মোৰ গুণজক শ্ৰৱণ কৰিব, কীৰ্তন কৰিব, মুত মন দিয়া যিটো কীৰ্তন কৰয়, এই দুৰ্দান্ত মনটোক স্থিৰ কৰি মোৰ চৰণত অৰ্পণ কৰি ভক্তিযুক্ত হৈ মোৰ কীৰ্তন কৰিব, তাৰা অনায়াসে মোৰ বৈকুণ্ঠক যায়। কোনো বাধা নোহোৱাকৈ অনায়াসে সেইজন বৈকুণ্ঠলৈ গমন কৰিব পাৰে। বৈ মানে নাইকিয়া, কুণ্ঠ মানে মায়া, য'ত মায়া নাই, য'ত আপোনপৰ নাই, য'ত উচ্চ নিচ নাই, য'ত অশ্ৰদ্ধা অসুৱা অপ্ৰীতি নাই, কিন্তু স্বৰ্গতে সকলোবোৰ আছে। সেইকাৰণে স্বৰ্গ বৈকুণ্ঠ নহয়। ভকতৰ সংগ স্বৰ্গৰ লগত নহয়, ভকতৰ সংগ বৈকুণ্ঠৰ লগত। প্ৰেম ভকতিয়ে ডুবি থাকে সৰ্বদাই। আৰু এই বৈকুণ্ঠত কি আছে? প্ৰেম ভক্তি আছে। এই প্ৰেম ভক্তি কেনেকুৱা তাৰ সংজ্ঞা আমি ইতিমধ্যে দিছো। সেয়েহে মাধৱ পুৰুষে কৈছে, হৰি নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে, প্ৰেম অমৃতৰ নদী, শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে, বহে ব্ৰহ্মাণ্ড কভেদি। সেই প্ৰেম অমৃতৰ নদী বৈকুণ্ঠত প্ৰবাহমান, পাৰ ভাঙি জগতলৈ বোৱাই নিলে কোনে? কৃপালু গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। এই প্ৰেম অমৃতৰ নদীত আমি স্নান কৰিব লাগিব, প্ৰেম ভক্তিত আমি সাঁতুৰিব লাগিব। তেহে আমি কি হ'ম? জীৱ গুচি শিৱ হৈ কৃষ্ণত বিলীন হ'ব পাৰিম। সৰুৰ শেষত কপিল গোসাঁয়ে শেষ সিদ্ধান্ত দিলে কি বুলি? নিশ্চয়ে জানিবা মাতৃ মই সম্বাৰ, অনুগত হুয়া থাকো কৈলো কথা সাৰ। নিশ্চয় অৰ্থাৎ যিহতৰে কৈছে, হে মাতৃ মই সেইসকলৰ অনুগত হৈ থাকো। কোনসকলৰ? যি মোক ভকতি কৰে, যি মোক ভজনা কৰে, যি মোক প্ৰেম কৰে, যি মোৰ গুণজক শ্ৰৱণ কীৰ্তন কৰি আনন্দত উত্ৰাৱল হয়, সেইজনৰ মই সদায় অনুগত হৈ থাকো। তাৰ মানে ভকতৰ দাস হৈ থাকে। সেই ভগৱন্ত ভকত বৎস। ইমানতে এই ভক্তি যুগৰ শ্ৰেষ্ঠতা অধ্যায়টিৰ সামৰণি মাৰিছো। অজানিত অপৰাধ আপোনাক সবে মাৰ্জনা কৰিব। কৃষ্ণ